NIOS DLED সম্পৰ্কে শেহতীয়াকৈ সুপ্ৰিম কোৰ্টৰ পৰা ওলোৱা এটা বিষয় আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ। সকলোৱে একেবাৰে শেষলৈকে চাই থাকিব। লাইক কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ NIOSৰ সৈতে জড়িত যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। বহুতে আচলতে কৈ আছিলে NIOSৰ বাতৰি নিদিয়া হ'ল বুলি। আজি দুদিনমানৰ পূৰ্বে সুপ্ৰিম কোৰ্টৰ পৰা যিটো আচলতে এটা ভাৰ্ডিক্ট ওলাইছিলে বা এটা নটিচ ওলাইছিলে NIOS সম্পৰ্কে, বহুতে আচলতে বুজি পোৱা নাছিলে, বহুতে বুজাই দিবলৈ কৈছিলে কমেণ্টত, তেওঁলোকে আচলতে বুজি পোৱা নাছিলে বুলি আমি কমেণ্ট পাইছিলোঁ। সেইকাৰণে আপোনালোকৰ সৈতে বিষয়টো আলোচনা কৰিব ওলাইছোঁ। একেবাৰে শেষলৈকে চাই থাকক। আচলতে প্ৰত্যেকটো কেছৰে সুপ্ৰিম কোৰ্টৰ পৰা ওলোৱা আচলতে প্ৰত্যেকটো কেছৰে এটা ৰিভিউ আচলতে কেছ থাকে। আপোনালোক হয়তো সকলোৱে গম পায় সুপ্ৰিম কোৰ্টে যি আচলতে ৰায় নিদিয়ক কিয় সেই ৰায়ৰ বিৰুদ্ধে বা সেই ৰায়ৰ এগেইনষ্টত আচলতে কাউণ্টাৰ কেছ হয়, সেয়া হয়তো সকলোৱে গম পায়। ঠিক সেইদৰে NIOSৰ সম্পৰ্কে যি কেছৰ আচলতে ভাৰ্ডিক্ট ওলাইছিলে আজিৰ পৰা কেইমাহমানৰ পূৰ্বে, সকলো আচলতে নিউজ প্ৰাৰ্থীৰ কাৰণে এটা হতাশা খবৰ দিছিলে নিউজ সম্পৰ্কে যে 18মহীয়া ডিপ্ল'মা 24 মাহৰ সমপৰ্যায় নহয় বুলি। সেয়া হয়তো সকলোৱে গম পায়। তাৰ এগেইনষ্টত আচলতে যি আচলতে পিটিশ্যনাৰে কেছ আচলতে তৰিছিলে, সেই কেছটো একচেপ্টেবল হৈছে। আপোনালোকে হয়তো সকলোৱে গম পায় আজিৰ পৰা দুদিনমানৰ পূৰ্বে আচলতে সেই বিষয়টো সুপ্ৰিম কোৰ্টৰ পৰা ওলাইছিলে আৰু একচেপ্টেবল হৈছিলে। আৰু সকলো হাইকোৰ্টলৈ এটা অৰ্ডাৰ দিবৰ কাৰণে অৰ্ডাৰ দিছিলে সুপ্ৰিম কোৰ্টে যে কোনো ফাইনেল হিয়াৰিং আচলতে দিবলৈ তেওঁলোকে মানা কৰিছিলে সুপ্ৰিম কোৰ্টে হাইকোৰ্টবিলাকক। আচলতে সকলোৱে গম পায় যে হাইকোৰ্টবিলাকতো আচলতে সুপ্ৰিম কোৰ্টৰ যিটো কেছ, সেই কেছটোৰ এগেইনষ্টত বহুত আচলতে কেছ চলি আছিলে বিভিন্ন ৰাজ্যত। কিছুমান ৰাজ্যৰ আচলতে হাইকোৰ্টে হয়তো খাৰিজ কৰিছিলে, কিছুমানৰ কিন্তু চলি আছিলে। কিন্তু সেই চলি থকা ৰাজ্যবিলাকৰ হাইকোৰ্টত এই সম্পৰ্কে কোনো স্পষ্টীকৰণ নিদিবৰ কাৰণে তেওঁলোকে আহ্বান কৰিছে সুপ্ৰিম কোৰ্টে। সকলোৱে গম পায় যে সুপ্ৰিম কোৰ্টৰ কেছ সুপ্ৰিম কোৰ্টতে চল্ভ হয়, হাইকোৰ্টৰ থ্ৰুৱেদি যায়। কিন্তু সেই হাইকোৰ্টক ফাইনেল জাজমেণ্ট দিবলৈ হাক দিছে। জুলাই মাহত আচলতে সুপ্ৰিম কোৰ্টৰ পৰা নেক্সট হিয়াৰিং হ'ব। জুলাই মাহলৈকে আপোনালোকে ৱেইট কৰিব লাগিব NIOSৰ প্ৰাৰ্থীসকলে পুনৰ এটা ভাল খবৰ কাৰণে। আচলতে ভাল খবৰ বুলি মই আচলতে নকওঁ, যি আচলতে খবৰেই নহওক, ভাল বেয়া হয়তো সকলোৱে আগতীয়াকৈ আচলতে কৈ দিব নোৱাৰে কি খবৰ আহিব। গতিকে জুলাই মাহলৈ আচলতে নেক্সট হিয়াৰিঙৰ কাৰণে ৱেইট কৰিব লাগিব। এইটো আচলতে কিন্তু এই ট্ৰেন্সফাৰ পিটিশ্যনক লৈ আচলতে সুপ্ৰিম কোৰ্টে যিটো ৰায় দিলে সেইটো আপোনালোকে ভাল বুলি গ্ৰহণ কৰিছে নে বেয়া বুলি গ্ৰহণ কৰিছে, সকলোৱে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। বহুতে আচলতে সুধি আছিলে এই বিষয়টো সম্পৰ্কে NIOSৰ বা বাতৰি আচলতে দিয়া নিদিয়া সম্পৰ্কত। সেইকাৰণে শেহতীয়াকৈ আচলতে আজি দুদিনমানৰ পূৰ্বে যিটো ভাৰ্ডিক্ট ওলাইছিলে সুপ্ৰিম কোৰ্টৰ পৰা, হয় সেইটো আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে মন্তব্য দিব আপোনালোকৰ নিউজৰ সম্পৰ্কে যি আচলতে ক'বলগীয়া আছে। সকলোৱে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু কিবা যদি আপোনালোকে সুধিবলগীয়া আছে কমেণ্টত সুধিব, সকলোৱে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।